মান কি খবৰ নিশ্চয় ভালে আছে বহুত বেছি গৰম ন একদম মুখত কিবা এটা ঘহাটো বহুত বেছি মানে কষ্টকৰ হৈ গৈছে কষ্টকৰ হলেও সান প্ৰটেকচনটো ঘহিবই লাগিব আপোনালোকৰ মোৰ নিচিনা হৈছে নি সান প্ৰটেকচন ঘহাৰ লগে লগে ঘামি যায় সান প্ৰটেকচনটোৱে কাম নকৰে তেতিয়া হলে এই ভিডিওটো আপোনালোকৰ কাৰণে এয়া চাওক মই ইউজ কৰি পেলাই প্ৰমাণ পাইহে আপোনালোকক কৈছোঁ এটো কোনো প্ৰমোশনাল ভিডিও নহয় মই এটা সান প্ৰটেকচন অৰ্ডাৰ কৰিছোঁ ডক্টৰ মনোজ দাসৰ আৰু এটো মানে ইমান বেছি মই ভাল পালোঁ এতিয়া মই লৰালৈও ফোন অৰ্ডাৰ কৰিছোঁ আৰু মোৰ নিজলৈও অৰ্ডাৰ কৰিছোঁ ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ মোৰ যেটো প্ৰবলেম হৈছে কিজনী আপোনালোকৰো এটো প্ৰবলেম হৈছে এটো চাওক এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বহুত ধুনিয়া টেক্সচাৰটো বহুত ধুনিয়া মই আপোনালোকক দেখাই আছোঁ ৰব মানে একদম আপোনালোকে মুখখনত ঘহিলে আৰু বেলেগ কিবা বস্তু ঘহা দৰকাৰে নাথাকে টেক্সচাৰটো বহুত বেছি ধুনিয়া চাব এটো টেক্সচাৰটো বহুত ধুনিয়া এনেকে সহজে ব্লেন্ড হৈ যায় আৰু বহুত ধুনিয়া আৰু কাম কৰে আপুনি কিছুমান যে সান প্ৰটেকচন থাকে ন বাহিৰলৈ ওলাই যোৱাৰ লগে লগে মুখখন কিবা কোলা হৈ যায় আৰু সান প্ৰটেকচনটোৱে কাম নকৰে তেনেকুৱা নহয় একদম ধুনিয়াকে কাম কৰে এসক ধুনিয়াকে মোৰ হাতত ব্লেন্ড হৈ গল এই সান প্ৰটেকচনটো আপোনালোকে ইউজ কৰিব পাৰে তেখেতৰ এটা ডক্টৰ মনোজ দাস বুলি ক'লে সকলোৱে হয়তো চিনিয়ে পায় আপোনালোকে মই হেৰিয়াত দি দিম ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে যদি বিচাৰে এই সানস্ক্ৰিনটো ইউজ কৰিব পাৰে কিন্তু দেই মই ইউজ কৰিছোঁ বহুত বেছি ধুনিয়া পাইছোঁ বহুত বেছি ধুনিয়া Thank you.